Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব, কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটসমূহ যিমান পাৰোঁ আপোনালোকক প্ৰভাইড কৰি থাকোঁ। বাৰু যি নহওক, আজি ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচ। তো ইয়াৰ পৰা কেইটামান ভাল ভেকেঞ্চি কেইটামান ওলাইছে, যিখিনি কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, ডিৰেক্টলি এটা ইণ্টাৰভিউ হ'ব। তো ইণ্টাৰভিউটো এপিয়াৰ কৰিব লাগে আৰু প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা এই পোষ্টসমূহ ওলাইছে, গতিকে অতি সহজে আপোনালোকে এই জবটোত ল'ব পাৰে যদি আপুনি নিবনুৱা হৈ আছে বা কিবা কামৰ সন্ধানত আছে। তো ডেফিনেটলি ইয়াতে আপোনালোকে জইন কৰিব পাৰে আৰু খুব সুন্দৰ এটা চেলাৰী আপোনালোকে পাৰ মান্থ লাভ কৰিব। গতিকে সম্পূৰ্ণ গভৰ্ণমেণ্ট হয়। ইয়াতে চাওক, অৰ্ধ শতাধিক পদত হ'ব নিযুক্তি। খুব সুন্দৰভাৱে আমি ইয়াত লিখিয়ে ৰাখিছোঁ, নো এক্সামিনেশ্যন ফিজ, নো এক্সাম আৰু ডিৰেক্ট জইনিং, ডিৰেক্টলি আপোনালোকে জইনিং পাব। আৰু কোৱালিফিকেশ্যনো বহুত বেছি কোৱালিফিকেশ্যন দৰকাৰ নাই, গতিকে আপোনাৰ কোৱালিফিকেশ্যন ডেফিনেটলি ইয়াতে মেটচ কৰিব। আমি ডিটেইলছত আলোচনা কৰিম কোৱালিফিকেশ্যন কি হয়, কেনেকৈ ধৰণে এপ্লাই কৰিব, ক'ত যাব লাগিব ইণ্টাৰভিউ দিবৰ কাৰণে। গতিকে গোটেইখিনি ডিটেইলছত আমি আলোচনা কৰিম। মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, গতিকে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। তো ইয়াতে এখন তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। এডভাৰটাইজমেণ্টখনৰ ৰেকৰ্ডিঙত আপোনালোকে তাতে গৈ পিনি সকলো ডিটেইলছ পঢ়ি ল'ব পাৰিব নিজে। মই অলপমান দেখাই দিওঁ ইয়াতে কি লিখা আছে। চাওক, এলিজিবল কেণ্ডিডেটছ আৰ ইনভাইটেড ফৰ ৱাক ইন ইণ্টাৰভিউ। তাৰমানে ইয়াতে এটা ৱাক ইন ইণ্টাৰভিউ হ'ব, কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন ইয়াতে নহয়। ফৰ ফিলিং আপ ভেকেঞ্চিজ, আপোনালোকৰ ভেকেঞ্চিসমূহৰ কথা দি দিছে ইয়াতে, SOP দিছে। The vacancies of contractual positions are lying in various levels of Women and Child Development Control Room, WCTCR at state level, and Child Helpline District Child Protection Unit. প্ৰতিখন ডিষ্ট্ৰিক্টৰ কাৰণে ওলাইছে। ইয়াতে আপোনালোকে বাক্সা ডিষ্ট্ৰিক্টৰ কাৰণে ওলাইছে, বিশ্বনাথত কাম কৰিব পাৰিব, বঙাইগাঁও, চিৰাং, চৰাইদেউ, দৰং, ধেমাজি, মানে উজনিৰ পৰা নামনিলৈ সকলোখিনি ডিষ্ট্ৰিক্টতে ইয়াতে এভেইলেবল আছে পোষ্টসমূহ। গতিকে আপোনালোকে আবেদন কৰিব পাৰিব। নিজৰ ডিষ্ট্ৰিক্টখন আছে নাই ইয়াতে চাই ল'ব। নিজৰ ডিষ্ট্ৰিক্ট যদিও নাই, তথাপিও আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ কাৰণেও ইয়াতে আবেদন কৰিব পাৰিব। ঠিক আছে, নেক্সট ইয়াতে কি লিখা আছে চাওক, ফাৰ্ষ্ট ডেট অফ ইণ্টাৰভিউ। 29 তাৰিখৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। আজি 26 তাৰিখ। তো 29 তাৰিখে আপোনালোকৰ ৰিপৰ্টিং টাইম হয় 9:30 বজাৰ পৰা 11টা বজালৈকে। ফৰ কেণ্ডিডেটছ, আপোনালোকৰ যিসকলে বাক্সাৰ কাৰণে এপ্লাই কৰিব, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, চৰাইদেউ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, ইষ্ট কাৰ্বি আংলং, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ মেট্ৰ'। তো এইকেইখন ডিষ্ট্ৰিক্টৰ কাৰণে যদি আপোনালোকে আবেদন কৰে, তেতিয়াহ'লে আপোনালোকে 29 জানুৱাৰী তাৰিখে 9:30 বজাত গৈ পানি আপোনালোকে ভেনুত উপস্থিত হ'ব লাগিব। বুজি পাইছে? নেক্সট আপোনালোকৰ ছেকেণ্ড ডে হ'ব 3 ফেব্ৰুৱাৰী তাৰিখে। 29 জানুৱাৰী প্ৰথম আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু 3 ফেব্ৰুৱাৰী তাৰিখে ছেকেণ্ড ডে ইণ্টাৰভিউ হ'ব। তো তাতে ৰিপৰ্টিং টাইমটো সেই একেটাই, 10টাৰ পৰা 11টা বজাত দিছে সেইদিনাখন। আৰু সেইদিনাখন মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, চাউথ চালমৰা, শ্ৰীভূমি, ওদালগুৰি আৰু WCT কণ্ট্ৰল ৰুম, কামৰূপ মেট্ৰ' যিসকলে এপ্লাই কৰিব এই কেইখন ডিষ্ট্ৰিক্টৰ কাৰণে, তো তেওঁলোকে 3 ফেব্ৰুৱাৰী তাৰিখে গৈ পানি ইণ্টাৰভিউটো দিব লাগিব। তো এক্সট্ৰা আপোনালোকৰ কোনো এডমিট ইয়াতে ইছ্যু নহয়। ইয়াতে খুব সুন্দৰভাৱে দিয়াই আছে, আপোনালোকে চাই লওক। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য লোকেল কেণ্ডিডেটছ অফ দ্য ডিষ্ট্ৰিক্টছ কনচাৰ্ণ। যদি আপোনালোকে তিনিচুকীয়াৰ পৰা বিলং কৰে, তো তেতিয়াহ'লে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকক প্ৰিফাৰেঞ্চটো বেছি দিয়া হ'ব। কিন্তু এইটো নহয় যে আপুনি নগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। তিনিচুকীয়া হ'লেও আপুনি নগাঁৱৰ কাৰণে এপ্লাই কৰিব পাৰিব বা অন্য ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, বাট আপোনাক তিনিচুকীয়াৰ কাৰণে প্ৰিফাৰেঞ্চটো আপোনাক বেছিকৈ দিয়া হ'ব। বুজি পালে? নগাঁৱৰ কাৰণে নগাঁৱৰ কেণ্ডিডেটসকলক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব, মানে লোকেল কেণ্ডিডেটক ইয়াতে প্ৰিফাৰেঞ্চটো বেছিকৈ দিব। ইয়াতে ভেনুটো স্পষ্টকৈ লিখিছে, কনফাৰেঞ্চ হল, অফিচ অফ দ্য ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি, আছাম, নিয়াৰ ছাৰ্ভে পইণ্ট, পুলিচ পইণ্ট, গুৱাহাটী, কামৰূপ মেট্ৰ'। তো গুৱাহাটীৰ এইটো অফিচত গৈ পিনি আপোনালোকে এক্সামটো দিব লাগিব। নোটত দিছে, দ্য ছাৰ্ভিচেছ অফ CHL ইজ ৰাউণ্ড দ্য ক্লক 24/7 and need to provide out its service for children increases. Hence, selected candidates will be required to work in shifts and roster-based duty. তাৰমানে আপোনালোকৰ শিফ্ট ৱাইজ ডিউটি থাকিব, মৰ্ণিং, ইভিনিং, নাইট, কোনোবা এটা শিফ্টত আপোনালোকৰ ডিউটি হ'ব আৰু ডিউটি ৰষ্টাৰ আপোনালোকৰ থাকিব। গতিকে ইমান প্ৰব্লেম নাই, হয়তো 8 ঘণ্টাৰ ডিউটি হ'ব আপোনালোকৰ শিফ্ট ৱাইজ।
নেক্সট পজিশ্যনসমূহ চাই লওক আপোনালোকৰ কল অপাৰেটৰ হিচাপে আপোনালোকে জইন কৰিব পাৰিব য'ত নেকি 4টা আপোনালোকৰ ভেকেঞ্চি আছে WCT ৰোম বেলতলা গুৱাহাটী অসমত আছে গতিকে ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব আপোনালোকে লগতে এটলিষ্ট 2 বছৰীয়া যদি এক্সপিৰিয়েঞ্চ আছে ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু ডিপ্ল'মা ইন যদি কম্পিউটাৰ এপ্লিকেশ্যন আছে তেতিয়াহ'লে ভাল হয় আৰু 14,000 টকা পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব ইয়াতে ইনক্ৰিমেণ্ট এটাও আপোনালোকে ইয়েৰলি লাভ কৰিব নেক্সট প্ৰজেক্ট কোঅৰ্ডিনেটৰৰ কাৰণে আপোনালোকে বিশ্বনাথ ধেমাজি সাউথ চালমাৰা ডিষ্ট্ৰিক্টত খালী হৈ আছে মৰিগাঁও ডিষ্ট্ৰিক্টতো খালী হৈ আছে ইয়াতে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব ছ'চিয়েল ৱৰ্কত থাকিলেও হ'ব ছ'চিয়লজিত থাকিলেও হ'ব চাইল্ড ডেভেলপমেণ্টত থাকিলেও হ'ব এডুকেশ্যনত থাকিলেও হ'ব হিউমেন ৰাইটছ পাব্লিক এডমিনিষ্ট্ৰেশ্যনছ ল সাইক'লজি সাইকেষ্ট্ৰি পাব্লিক হেল্থ এণ্ড কমিউনিটি ৰিচোৰ্চেছ মেনেজমেণ্ট এইবিলাকত থাকিলে হ'ব লগতে আপোনালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন ডিপ্ল'মা লাগিব আপোনালোকৰ পাৰ মান্থ চেলাৰীটো হ'ব 23,000 টকা ঠিক আছে ইয়াতে এইখিনি যদি এক্সপিৰিয়েঞ্চ আছে দেন ভাল হয় প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য পাৰ্চন হেভিং ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন এক্সিষ্টিং চাইল্ড হেল্থ লাইন্স ছাৰ্ভিচেছ তো এইখিনি যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে বেছি ভাল হয় এইটো মেণ্ডেটৰী নহয় যে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিবই লাগিব ঠিক আছে নেক্সট কাউন্সিলৰ কাৰণে আপোনালোকৰ ইষ্ট কাৰ্বি আংলঙত পোষ্ট আছে বঙাইগাঁৱত আছে সাউথ চালমাৰাত আছে তামোলপুৰ তিনিচুকীয়া আৰু গোৱালপাৰাত আছে তাতো আপোনালোকে গ্ৰেজুৱেশ্যন হ'লেই হৈ যাব ছ'চিয়েল ৱৰ্ক ছ'চিয়লজি সাইক'লজি এইখিনি যদি গ্ৰেজুৱেশ্যন আছে হৈ যাব প্ৰিফাৰেঞ্চ উইল বি গিভেন পোষ্ট গ্ৰেজুৱেটসকলক প্ৰিফাৰেঞ্চ কৰা হ'ব ইয়াতে আপোনালোকৰ 18,000 টকা দৰমহা পাৰ মান্থ লাভ কৰিব ঠিক আছে নেক্সট আপোনালোকৰ চাইল্ড হেল্পলাইন ছুপাৰভাইজাৰৰ কাৰণে আছে বঙাইগাঁৱত পোষ্ট আছে চিৰাঙত পোষ্ট আছে ডিব্ৰুগড়ত আছে ধেমাজিত আছে ডিমা হাছাও ইষ্ট কাৰ্বি আংলং কোকৰাঝাৰত আছে ইয়াতো চেলাৰী আপোনালোকে 16,000 টকা পাৰ মান্থ লাভ কৰিব নেক্সট যদি তললৈ আপোনালোকে চায় কেছ ৱৰ্কাৰৰ কাৰণে আছে 14,000 টকা পাৰ মান্থ আপোনালোকে 12 পাছ কৰিলে ইয়াতে আবেদন কৰিব পাৰিব লগতে যদি প্ৰিফাৰেঞ্চ আপোনালোকক দিয়া হ'ব যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে বিশ্বনাথ চৰাইদেউ দৰং ধুবুৰী শোণিতপুৰ সাউথ চালমাৰা গুদালগুৰি শ্ৰীভূমি বঙাইগাঁও আৰু বাক্সা এইকেইখন ডিষ্ট্ৰিক্টত ইয়াতে খালী হৈ আছে 10টা পোষ্ট চিকিউৰিটি গাৰ্ডৰ কাৰণে আপোনালোকৰ গুৱাহাটীতে খালী হৈ আছে 12,000 টকা দিব SSLC পাছ কৰিলেই হৈ যাব MPS ষ্টাফ তাৰ কাৰণে 2টা পোষ্ট আছে 9 পাছ কৰিলে হ'ব 9,000 টকা পাৰ মান্থ আপোনালোকে লাভ কৰিব ঠিক আছে তো ইয়াতে ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়াসমূহ দিয়া আছে কেণ্ডিডেটছ মাষ্ট ছাবমিট দ্য ফলোয়িং ডকুমেণ্টছ বিফৰ ইণ্টাৰভিউ বোৰ্ডলৈ আপোনালোকে পঠাব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে এখন ফিল আপ কৰিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন যি আপোনালোকক লাগে গোটেইখিনি দি দিব স্পৰ্ট চাৰ্টিফিকেট দিব SSLC এডমিট দিব ভোটাৰ ID আধাৰ কাৰ্ড দিব ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে দিব আৰু ওৱান সেট অফ দ্য সেল্ফ এটেষ্টেড কপিজ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন SSLC HS BA MA চাৰ্টিফিকেট এডমিট মাৰ্কশ্বিট পাছপোৰ্ট ফটো আধাৰ কাৰ্ড এইবিলাক আপোনালোকে পঠাই দিব ঠিক আছে নেক্সট তললৈ খুব সুন্দৰভাৱে আদাৰ ক্ৰাইটেৰিয়াসমূহ দিয়া আছে এজ সম্পৰ্কে দিয়া আছে ইয়াতে কেণ্ডিডেট শুড নট বি লেছ দেন 21 বছৰ তলত হ'ব নালাগিব আৰু আপোনালোকৰ 48 বছৰৰ ওপৰত হ'ব নালাগিব বয়সটো আৰু বয়স কেলকুলেট কৰিব 1 জানুৱাৰী 2026 চনৰ ভিতৰত দ্য এজ লিমিট অফ দ্য কেণ্ডিডেটছ উইল বি কেলকুলেটেড বেছ অন SSLC এডমিট কাৰ্ড তাৰমানে এজ প্ৰুফ হিচাপে আপোনালোকে SSLC এডমিটটো প্ৰভাইড কৰিব নেক্সট ইয়াতে লিখা আছে দ্য কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট of district concern where post applied for the candidates must produce voter ID card দিব লাগিব as a proof of residency আৰু লগতে submission of the police verification report is mandatory police verification report এটা দিব লাগিব after selection to ensure selectionৰ পাছত next candidate will have to produce all the original documents for verification গোটেইখিনি ডকুমেণ্টছ আপোনালোকে অৰিজিনেল লৈ যাব লাগিব লগতে ফটোকপি নিবই লাগিব গতিকে ভেৰিফিকেশ্যনৰ কাৰণে original document লৈ যাব percentage obtained in HS degree last educational qualification required for the position as mentioned above will be considered as baseline mark for selections preference will be given to the personnel having working experience in the existing child helpline services next conditions of the contract যেহেতু এটো contractual basis job হয় কৈছে যে আপোনাক 11 মাহৰ কাৰণে লোৱা হ'ব কিন্তু যিকোনো ধৰণৰ কন্ট্ৰেকচুৱেল চাকৰিৰ ক্ষেত্ৰত 11 মাহ লিখাই থাকে এতিয়া SSA যদি আপোনালোকে জয়েন কৰে SSA টো আপোনালোকে 11 মাহে লিখা থাকে আৰু SSA মানুহখিনিক দেখিছেনে
সম্পূৰ্ণৰূপে কাম কৰিয়ে আছে গতিকে এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট এটা অৰ্গেনাইজেশ্যনত সোমাই লোৱাটো বহুত ডাঙৰ কথা আপুনি যদি চাকৰি বিচাৰি আছে ডেফিনেটলি যদি ইনে আছে ঘৰতে ডেফিনেটলি আপোনালোকে ইয়াতে জইন কৰি লওক দৰমহাও ইমান বেছি কম নহয় খুব ভাল এটা দৰমহা আপোনালোকক দিছে দ্য কেণ্ডিডেট মাষ্ট হেভ টু এটিটিউড এণ্ড এপ্টিটিউড টু ৱৰ্ক ডে নাইট আপোনালোকৰ ৰাতিও ডিউটি কৰিব পাৰে no work from home will be allowed work from home ইয়াতে allowed নাই the position is not transferable আপোনালোকৰ ইয়াত ট্ৰান্সফাৰ কোনো কথাই নাথাকে 12 days normal leave in a year and 6 month maternity leave is only permissible during the contract period তাৰমানে গম পালে maternity leave লিভলৈকে দিছে আৰু 12 days আপোনালোকৰ এটা নৰ্মেল লিভ দিছে গতিকে 11 মাহ লিখা আছে এজ এ কন্টেক্সুৱেল এটা নিয়ম হয় এটা ৰুল হয় লিখাটো বাট এইটো 11 মাহতকৈ আপোনালোকে এক্সটেণ্ড ডেফিনেটলি কৰিব ঠিক আছে আৰু ইয়েৰলি এটা ইনক্ৰিমেণ্ট লাভ কৰিব গতিকে চিন্তাই নাই আপোনালোকে এপ্লাইটো কৰি লওক যদি আপুনি ঘৰতে ইনে আছে আৰু যদি এটা চাকৰিৰ সন্ধানত আছে ঠিক আছে নেক্সট আহিলে terminations of the contract the employer may terminate any employee at any point of time due to any misconduct misreporting গতিকে কামখিনি ভালকৈ কৰিব আপোনালোকে ডেফিনেটলি আপোনালোকৰ ভাল হ'ব এটা লিষ্ট অফ দ্য টোটেল ভেকেঞ্চিজ দিয়া আছে বাক্সাৰ এটা কেছ ৱৰ্কাৰ বিশ্বনাথৰ এটা প্ৰজেক্ট কোঅৰ্ডিনেটৰ এটা কেছ ৱৰ্কাৰ খুব সুন্দৰভাৱে গোটেইখিনি দিয়াই আছে দেখিছেনে তো টোটেল পোষ্ট আপোনালোকৰ 42টা পোষ্ট আছে তো কিহৰ কি পোষ্ট আছে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ গোটেইখিনি চাই ল'ব পাৰে গতিকে মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু এইখিনি বহুত ভাল পোষ্ট গতিকে কাম কৰি ডেফিনেটলি ভাল পাব গতিকে যদি বিচাৰে আপোনালোকে ডেফিনেটলি এপ্লাই কৰি ল'ব ঠিক আছে লগতে অহা 1 ফেব্ৰুৱাৰী তাৰিখে যিহেতু গুৱাহাটী হাইকোৰ্টৰ এক্সাম আহি আছে গুৱাহাটী হাইকোৰ্টৰ কাৰণে আপোনালোকে জানি আমি 11খন মক পেপাৰ ৰেডি কৰিছিলোঁ আৰু বহুতে ল'লে সেই মক পেপাৰসমূহ ভাল পাইছে বহুতে যাৰ কাৰণ আমি 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালিচিছ কৰি সেইখিনি প্ৰিপেয়াৰ কৰিছিলোঁ আৰু এটা লেটেষ্ট পেটাৰ্ণত সেইখিনি ৰেডি কৰা হৈছিলে গতিকে এতিয়া মই নকওঁ আপোনালোকেও লৈ লওক বুলি কাৰণ হাতত সময় একেবাৰে নাই তথাপি আপোনালোকৰ ডেফিনেটলি প্ৰিপেৰেশ্যন হৈ আছে গতিকে আপোনালোক সকলোকে সেই পৰীক্ষাটোৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ইয়াৰ লগতে আপোনালোকে যদি DSSৰ 191 পদৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু আমাৰ DSS 191 পদৰ কাৰণে এটা স্মাৰ্ট ষ্টাডি কৰিবই লাগিব কাৰণ 50টা কুৱেশ্যন আহে আৰু প্ৰতিবাৰে একেটা পেটাৰ্ণতে কুৱেশ্যনসমূহ আহি থকা দেখা গৈছে গতিকে পূৰ্বৰ কুৱেশ্যন পেপাৰসমূহ এনালিচিছ কৰি আমি যিহেতু যোৱাবাৰ DME এক্সামতো আমাৰ মক পেপাৰসমূহৰ পৰাই প্ৰায় 48টা কুৱেশ্যনছ কমন পৰিছিলে 50টা কুৱেশ্যনৰ ভিতৰত গতিকে এইবাৰ আমি DSSৰ কাৰণে মক পেপাৰৰ সলনি ইবুক লঞ্চ কৰিলোঁ 4খন ইবুক আছে জেনেৰেল নলেজ জেনেৰেল ছায়েন্স কোৱান্টিটেটিভ এপ্টিটিউড আৰু জেনেৰেল ইংলিছৰ কাৰণে কেৱল 99 ৰুপিছতে গোটেই 4খন লাভ কৰি আছে আপোনালোকে অকণমান চাই ল'ব পাৰিব আমাৰ ইবুকখন এইখন জেনেৰেল নলেজৰ ইবুক একদম যেনে ধৰণৰ কুৱেশ্যন আহে হুইচ চিটিজ নন এজ হোৱাট এটা কুৱেশ্যন আহে আমাৰ DSSত বুকছ এণ্ড অথৰ্ছৰ আহে ইম্পৰ্টেণ্ট চিটিজ নিয়াৰ ৰিভাৰ আহে কাৰেঞ্চি কেপিটেল এইখিনি আহে গোটেইখিনি ডিটেইলছত ইয়াত ইনক্লুড কৰা হৈছে যাতে আপোনালোকৰ সুবিধা হয় খুব বেছি এট্ৰেক্টিভ এখন ইবুক হয় যদি লাগে লৈ ল'ব প্ৰতিখন ইবুক 4খন ইবুকৰ 4টা PDF আপোনালোকে লাভ কৰিব ঠিক আছে যদি লাগে লৈ ল'ব DSSৰ এই ইবুক কেইখন ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে মই ভাবিছোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব আৰু হেল্পফুল হ'ব বুলি যদি ভাবিছে ডেফিনেটলি চেনেল ছাবস্ক্ৰাইব কৰি বেল বজাটো প্ৰেছ কৰিব তো থেংক ইউ ছ' মাছ চিন নেক্সট ভিডিঅ'